অৱস্থা বেয়া আমাৰ হয়, এফালে বানপানী আৰু আনফালে বিয়া। মই বৰ্তমান উপস্থিত আছো গোগামুখ ৰাজচক্ৰ অন্তৰ্গত ভেবেলি গাঁও পঞ্চায়তৰ সোমা কৃষ্ণপুৰ গাঁৱত। আৰু ক'ব লাগিব নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যোৱাকালি যি মুখলধাৰ বৰষুণ হৈছিল, আৰু মুখলধাৰ বৰষুণৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যে 6খনকৈ গেট এৰি দিছিল, আৰু 6খনকৈ গেট এৰি দিয়াৰ পাছত যে গ্ৰাম্য অঞ্চলত যিবোৰ লোক আছিল, গ্ৰাম্য অঞ্চলৰ লোকসকলৰ মাজত যে হাহাকাৰ পৰিস্থিতি হৈছে বানপানী আৰু বানপানী, এআঁঠু একঁকাল এবুকু। আৰু এটা কথা ক'ব লাগিব, য'ত যে মাংগলিক যিবোৰ অনুষ্ঠান, সেই মাংগলিক অনুষ্ঠানবোৰ তেওঁলোকে পৰম্পৰাগতভাৱে আগুৱাই নিবই লাগিব। য'ত বিয়া, আজি মই বৰ্তমান উপস্থিত আছো এখন পুষ্পিতা বিয়া, য'ত সোমা কৃষ্ণপুৰ গাঁৱৰ এখন পুষ্পিতাৰ বিয়া আছিল, সেই বিয়াৰ গৃহত উপস্থিত আছো। ইয়াত যিহেতু বিয়া বুলি পুষ্পিতাৰ বিয়া বুলি কোৱাৰ লগে লগে আইসকলৰ যিহেতু নাম আহে, আইসকলৰ নামেৰে তেওঁলোকৰ পুষ্পিতা বিয়াখন উঠা এটা পৰম্পৰা নীতি আছে। মই আজি এই দেখিছো, মোৰ ছবিয়ে ভিডিঅ' জানছে দেখুৱাব, যিহেতু প্ৰতিগৰাকী আই, মই যদি কওঁ দেখুৱাওঁ, যদি প্ৰতিগৰাকী এআঁঠু ওপৰত তেওঁলোকৰ পানী আছে। এই ঘৰৰ ভিতৰত যোৱাকালি পানী সোমাইছিল, কিন্তু আজি অকণ বৰষুণ যদি কম, তেওঁ কিন্তু আজি পানীটো অকণো কমা নাই। যিহেতু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যিহেতু যোৱাকালি 6খন গেট এৰি দিয়াৰ ফলত এনেধৰণৰ হাহাকাৰ পৰিস্থিতি হ'ব লগা আছে গ্ৰাম্য অঞ্চলৰ লোকসকলৰ মাজত। কিন্তু তেওঁলোকৰ যিহেতু পুষ্পিতা বিয়া আজিৰ তাৰিখত আছিল, সেই পুষ্পিতা বিয়াখন তেওঁলোকেতো উদযাপন কৰিব লগা হৈছে। আৰু আজি কেনেধৰণে কৰিছে, আপোনাৰ ওচৰলৈ আহিছো, আজি যিহেতু পানী, তেওঁ কিন্তু পৰম্পৰা ৰীতি নীতি অনুসৰি যি মাংগলিক অনুষ্ঠান কৰিব লাগিব, কেনেধৰণে কৰিলে? আজি এই বিয়াখনত আমাৰ আইসকল লাইনত বহি আজি কইনা আগত ল'বলগীয়া। আজি এই পানীত আমি বহিব পৰা নাই। ছোৱালী নিয়ম নীতি নোহোৱাকৈ ছোৱালীজনী আমি আইসকলে নোৱাই কৈছে। ক'ব লাগিব কেনেকুৱা এটা কৰুণ বিনৰ এটা দৃশ্য, আৰু সেই দৃশ্য যদি দেখে আপুনি হয়তো আপুনি এবাৰ ভাবিব। মই আপোনাৰ ওচৰলৈ আহিছো, যিহেতু ইমান দুখতো আজি যিহেতু কন্যাৰ পুষ্পিতাৰ বিয়াৰ দিনটোত আজি একাঠু এআঁঠু পানী, আৰু কি ক'ম মানে, মানুহৰ সদায় নিজৰ ছোৱালীজনী বা এই আমাৰ অসমীয়া যিটো নিয়ম, মাক দেউতাকে সদায় এইটো বুকুত এটা আশা ৰাখি থয় যে ছোৱালীজনী বিয়া হ'লে বা কিবা এটা অকণমান ভালকে, কিন্তু সেই আশা আজি মৰহি গৈছে। সেই দুখ এতিয়া সেই তেখেতলোকৰ মাক দেউতাকৰ অন্তৰহে বুজিছে। সেইটো কাৰণে মই ভাবোঁ যে অকণমান আমাৰ চৰকাৰে আমাৰ এইফালে চকু মেলি চাব লাগে। আৰু আমাৰ এই পানী দুনি হ'লে মানে এনেকৈ ইমান হেৰিত থাকোঁতেও কোনো মানে চৰকাৰী বিষয়া চাবলৈ নাহে। ভোট দিয়া টাইমত বহুত মানুহ আহে ইলেকশ্যনৰ সময়ত, কিন্তু এনেকুৱা সময়ত যে বিপদৰ সময়ত কোনো নাহে, সেইটোৱে আমাৰ মানে। আৰু আমাৰ মানুহখনে এতিয়া আলোচনা কৰিছে যে ভৱিষ্যতে যদি আমাৰ এনেকুৱা পৰিৱেশতে থাকিব লগা হয়, তেনেহ'লে আমাৰ ইয়াৰ মানুহখনে ভোট বৰ্জন কৰিম বুলি সিদ্ধান্ত লোৱা হৈছে। ক'ব লাগিব যিহেতু এয়া কইনাৰ মাতৃ আছিল চাগে, সেয়া কইনাৰ যিহেতু মাহীয়েক আছিল, মাহীয়েকে কৈছে দুখৰ কথাখিনি কৈছে, যিহেতু এনেদৰে যদি চাগে ভোট বৰ্জন কৰাৰ কিছু সিদ্ধান্ত আছে। মই কিছু কইনাজনী আজি অকণমান যদি আছে, কইনাগৰাকী যদি অকণমান আহিব, যিহেতু আজি যি পুষ্পিতা দিনৰ ধাৰ্য কৰা আছিল, আজি ইয়াত যি ডেকা জীয়ৰী সকলো আহিছে, আৰু তেওঁলোকৰ যিহেতু পৰম্পৰা ৰীতি নীতি আছে, কইনাগৰাকী আছে, যিহেতু মই কইনাগৰাকীৰ পৰা কিছু কথা জানিম। যিহেতু আজি তোমাৰ বিয়াত আৰু তোমাৰ আজি চোতালত এআঁঠু এআঁঠু পানী, কি ক'বা? বহুত দুখ লাগিছে মোৰ ইমান পানী গালে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী গীতা বৰদলৈ। কিহত পঢ়ি আছে? 7ত পঢ়ি আছে। হয়, ক'ব লাগিব যিহেতু ক্লাছ 7ত পঢ়ি আছে এই কইনাগৰাকী, যিহেতু আজি তেওঁৰ শুভ বিবাহৰ যে পুষ্পিতাৰ দিন আছিল, এই পুষ্পিতাৰ দিনটোত তেওঁ আজি গাঁৱৰ যিসকল জীয়ৰী আই বা সকলো আহিছে, কিন্তু পৰম্পৰা ৰীতি নীতিৰে তেওঁ কিন্তু আজি যি অনুষ্ঠান ভাগি সুকলমে পাৰ কৰি নিছে। কিন্তু যিহেতু সুকলমে পাৰ কৰি নিছে বুলি ক'লেও, যিহেতু দিনজোৰা কাৰ্যসূচীৰে পুষ্পিতা দিনটোৰ ধাৰ্য কৰে, এই মুহূৰ্তত আজি মই কিছু দৃশ্যাংশ দেখুৱাইছো। মই সতীৰ্থসকল আছে আৰু আই আছে, মই আইসকলৰ পৰা কিছু কথা জানিম। যিহেতু একাঠু পানী আজি বিয়া দিনটোত, কি ক'ব? আজি বিয়া দিনটোত আমাৰ যিখিনি পৰিৱেশ হৈ আছে, আমাৰ ইয়াত পানী দুনিৰ বহুত পৰিৱেশৰ অসুবিধাত আমি আজি বিয়াখন ভালকৈ যিমতে তুলিবলৈ ব্যৱস্থা আছিলে, তেনেকুৱা আমি তুলিব সক্ষম নহ'লোঁ। গতিকে তাৰ বিনিময়ত যাতে চৰকাৰ তেনেকুৱা আমাক কিবা এটা সহযোগ কৰিলেও আমি বেয়া নাপাওঁ। আমি বহুত প্ৰকৃতত পৰি আছোঁ এতিয়া বৰ্তমান। আপোনাৰ ঘৰটো পানী সোমাইছে? হয়, মোৰ ঘৰটো পানীয়ে সোমাই আছে। মোৰ ইয়াৰে জেগা হয়, মোৰ এই ওচৰতে মোৰ ঘৰটো আছে। মই একেখিনি ওচৰৰে মানুহ আজি। গতিকে আমাক এনেকৈ চৰকাৰে যদি থাকিও আমাক ইমান জল অসুবিধাত
আমাৰ ৰাস্তা পদূলি পিনৰ পৰা কোনো পিনৰ পৰা আমাৰ বহুতেই অসুবিধা, যান বাহন চলাচল বহুত অসুবিধা আমি কৰি আছোঁ। গতিকে যি মতে আজি তুলিবলগীয়া আছিলে বিয়াখন আমি সেনেকৈ তুলিব নোৱাৰিম। তাকে যাতে আৰু কিবা এটা আমাক ৰাইজৰ পিনৰ পৰা চালে আমি চৰকাৰ পিনৰ পৰা ভাল পাওঁ। হয়, ক'ব লাগিব যিহেতু যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ নহওঁতেই যে 6খন গেট এৰি দিয়াৰ ফলত এনে পৰিস্থিতি হৈছে গ্ৰাম্য অঞ্চলৰ লোকসকলৰ মাজত। যিহেতু আজি পৰম্পৰাগতভাৱে নীতি নিয়মৰ মাজেৰে যে আজি পুষ্পিতাৰ দিন আছিলে, সেই পুষ্পিতাৰ দিনো আজি তেওঁলোকে এনেদৰে পালন কৰিব লগা হৈছে ইয়াত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।